সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এইচএছ সেকেণ্ড ইয়াৰ ইকনমিক্সৰ দ্বিতীয় অধ্যায়ৰ ষষ্ঠ সপ্তম আৰু অষ্টম এই তিনিটা খণ্ডৰ বিষয়বস্তুখিনি আকৌ আলোচনা কৰিবলৈ আগবাঢ়িছো ষষ্ঠ খণ্ডত মই তোমালোকৰ মাজত আলোচনা কৰিছিলো হোৱাট ইজ ডিমান্ড হোৱাট ডু ইউ মিন বাই ইণ্ডিভিজুৱেল ডিমান্ড এণ্ড মাৰ্কেট ডিমান্ড অৰ্থাৎ চাহিদা মানে কি ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদা মানে কি ছাত্ৰ ছাত্ৰীসকল চাহিদা মানে কি চাহিদা মানে হল সামগ্ৰী এটাৰ প্ৰতি থকা ইচ্ছা লগতে সামগ্ৰীটো ক্ৰয় কৰাৰ ক্ষমতা থকাটো বুজায় অৰ্থাৎ উপভোক্তা এজনে যেতিয়া কোনো এটা সামগ্ৰীৰ প্ৰতি ইচ্ছা কৰাৰ লগতে সামগ্ৰীটো ক্ৰয় কৰাৰ ক্ষমতা থাকে তাক চাহিদা বোলে চাহিদাৰ ধাৰণাটো আমি দুটা ভাগত ভাগ কৰিছিলোঁ ব্যক্তিগত চাহিদা আৰু বজাৰ চাহিদা যে এজন উপভোক্তাৰ চাহিদাক ব্যক্তিগত উপভোগ চাহিদা বোলে যে সামগ্ৰী এটাৰ প্ৰতি কৰা এজন উপভোক্তাৰ চাহিদাক ব্যক্তিগত চাহিদা বোলে আনহাতে ব্যক্তিগত চাহিদাৰ সমষ্টি হল বজাৰ চাহিদা নাইবা এনেদৰে লিখিবা বিভিন্ন দামত সামগ্ৰী এটাৰ প্ৰতি কৰা উপভোক্তাসকলৰ চাহিদাক একেলগে বজাৰ চাহিদা বুলি কোৱা হয় গতিকে ছাত্ৰ ছাত্ৰীসকল ব্যক্তিগত চাহিদাই এজন উপভোক্তাৰ চাহিদাক বুজায় আৰু বজাৰ চাহিদাই উপভোক্তাসকলৰ চাহিদাক বুজায় এই ব্যক্তিগত চাহিদাৰ পৰা কিদৰে বজাৰ চাহিদা পাব পাৰি এই সম্পৰ্কে মই তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ মই উদাহৰণ দিছিলোঁ ধৰা হল বজাৰত দুজন উপভোক্তা আছে তাৰে এজন ব্যক্তিৰ নাম আছিল এ আনজন নাম আছিল বি গতিকে এৰ উপভোক্তা চাহিদা আৰু বিৰ উপভোক্তা চাহিদা বেলেগ বেলেগ ধৰণে দেখুওৱা হৈছিল তাত উদাহৰণটো মই কৈ দিছোঁ তোমালোকে নোটছৰ লগত মিলাই ল'বা দাম এৰ 1 টকা দাম হলে চাহিদা আছিল 3 2 টকা দাম হলে চাহিদা আছিল 2 3 টকা দাম হলে চাহিদা 1 কেজিলৈ হ্ৰাস পায় ঠিক সেইদৰে বি নামৰ উপভোক্তাজনৰ চাহিদা তালিকাটো বা চাহিদা অনুসূচী মই দেখুৱাইছিলোঁ সেই মৰ্মে দাম যেতিয়া 1 টকা তেতিয়া চাহিদা 4 কেজি দাম যেতিয়া 2 টকালৈ বৃদ্ধি পায় তেতিয়া চাহিদা 3 কেজিলৈ হ্ৰাস পায় আনহাতে সামগ্ৰীটোৰ দাম যেতিয়া 3 টকালৈ বৃদ্ধি পায় চাহিদাটো 2 কেজিলৈ হ্ৰাস পায় এয়া আছিল আমাৰ এৰ ব্যক্তিগত চাহিদা আৰু বিৰ ব্যক্তিগত চাহিদা এতিয়া যদি বজাৰ চাহিদা উলিয়াব লাগে তেনেহলে এৰ চাহিদা আৰু বিৰ চাহিদা আমি একেলগ কৰিব লাগে তালিকাটো মই কৈ যাম তোমালোক মিলাই ল'বা দাম 1 2 3 ঠিক আছিল বজাৰ চাহিদা হ'ব 3 + 4 7 2 + 3 5 1 + 2 3 অৰ্থাৎ এৰ ব্যক্তিগত চাহিদা আৰু বিৰ ব্যক্তিগত চাহিদাক একেলগ কৰিলে বজাৰ চাহিদা পোৱা যায় এই তথ্যখিনি মই তোমালোকক চিত্ৰৰ সহায়ত ব্যাখ্যা কৰি দিছিলোঁ তোমালোক চিত্ৰটো ভালদৰে বুজি লৈ বাৰ বাৰ অংকন কৰিবা নিশ্চয় বুজি পোৱাত অসুবিধা নহ'ব যদি বিশেষ অসুবিধা হয় তোমালোক এ নামৰ ব্যক্তিজনৰ চাহিদা ৰেখা এনে অংকন কৰি ল'বা বি নামৰ ব্যক্তিজনৰ চাহিদা ৰেখা অংকন কৰি ল'বা অনুমান ভিত্তিত অংকন কৰি লৈ ব্যক্তিগত চাহিদা দুটা যোগ কৰিলে যেহেতু বজাৰ চাহিদা পোৱা যায় সেইকাৰণে বজাৰ চাহিদা ৰেখাটো অলপ ফ্লেট বা বহলকৈ আঁকি দিবা ইয়াত মানসমূহ যদি বহুৱাত কষ্ট হয় মানসমূহ বহুৱাব নালাগে এনেদৰে ব্যক্তিগত চাহিদাৰ পৰা বজাৰ চাহিদা আৰু ব্যক্তিগত চাহিদা ৰেখাৰ পৰা বজাৰ চাহিদা ৰেখা অংকন কৰিব পাৰি এয়া আছিল আমাৰ পাৰ্ট 6ৰ আলোচনাৰ বিষয়বস্তু ছাত্ৰ ছাত্ৰীসকল এইবাৰ আমি আলোচনা কৰোঁ আহা পাৰ্ট 7ত মই কি আলোচনা কৰিছিলোঁ পাৰ্ট 7ত আলোচনা কৰিছিলোঁ ল অফ ডিমাণ্ড exceptions to the law of demand and slope of the demand curve চাহিদা বিধি আৰু চাহিদা বিধিৰ ব্যতিক্ৰম সম্পৰ্কে মই তোমালোকৰ মাজত আলোচনা কৰিছিলোঁ চাহিদা বিধি কি বুজায় ছাত্ৰ ছাত্ৰীসকল সামগ্ৰী এটাৰ দাম আৰু সামগ্ৰীটোৰ চাহিদাৰ মাজত নিশ্চয় সম্পৰ্ক থাকে এই সামগ্ৰীৰ দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্কক চাহিদা বিধি বুলি কোৱা হয় যে দাম আৰু সামগ্ৰীৰ চাহিদাৰ মাজত কেনেকুৱা সম্পৰ্ক থাকে বিপৰীত সম্পৰ্ক থাকে চাহিদা বিধি অনুসৰি আন সকলো বিষয় একে থকা অৱস্থাত সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে অৰ্থাৎ
ছাত্ৰ ছাত্ৰীসকল সামগ্ৰী এটাৰ দাম যেতিয়া বৃদ্ধি পায় তেতিয়া সামগ্ৰীটোৰ চাহিদা কমি যায় আৰু সামগ্ৰীটোৰ দাম যেতিয়া কমি যায় তেতিয়া সামগ্ৰীটোৰ চাহিদা বৃদ্ধি পায় এয়াই হ'ল চাহিদা বিধি এই চাহিদা বিধিটো সদায় মানি নচলিবও পাৰে কেতিয়াবা চাহিদা বিধিটোৰ ব্যতিক্ৰম দেখিবলৈ পোৱা যায় অৰ্থাৎ সামগ্ৰী এটাৰ দাম বাঢ়িলে চাহিদা নকমিব পাৰে বা দাম কমিলে চাহিদা নাবাঢ়িবও পাৰে ইয়াৰ অভিধাৰণা বা স্বীকাৰ্য বা চৰ্ত বা ব্যতিক্ৰম কেইটা হ'ল 1 নম্বৰ উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হ'ব নালাগিব যদি উপভোক্তাজনৰ আয়ৰ পৰিৱৰ্তন হয় তেতিয়াহ'লে উপভোক্তাজনে সামগ্ৰীটোৰ দাম বৃদ্ধি পালেও সামগ্ৰীটোৰ চাহিদা বৃদ্ধি কৰিব পাৰে অৰ্থাৎ যেতিয়া তোমাৰ বা মোৰ আয় বা ইনকাম বাঢ়িব তেতিয়া দাম লৈ আমি হিমান লাগি থাকিমনে নিশ্চয় লাগি নাথাকো সামগ্ৰী এটাৰ দাম বাঢ়িছে বাঢ়ক যিহেতু মোৰ লগত ইনকাম বা আয়ৰ পৰিমাণ বেছি বা বৃদ্ধি হৈছে গতিকে সামগ্ৰীৰ দামৰ লগত মই হিমান প্ৰশ্ন কৰি নাথাকো লাগি নাথাকো সেইকাৰণে 1 নম্বৰ কোৱা হৈছিল উপভোক্তাৰ আয়ৰ পৰিৱৰ্তন হ'ব নালাগিব 2 নম্বৰ গ্ৰাহকৰ ৰুচি অভিৰুচিৰ পৰিৱৰ্তন হ'লে এই বিধি কাৰ্যকৰী নহয় অৰ্থাৎ ৰুচি অভিৰুচিৰ পৰিৱৰ্তন হ'ব নালাগিব আমাৰ আশা আকাংক্ষা একে থাকিব লাগিব যদি ৰুচি অভিৰুচিৰ পৰিৱৰ্তন হয় তেনে এই বিধিটো কাৰ্যকৰী নহয় 3 নম্বৰ গিফেন সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা বৃদ্ধি প্ৰযোজ্য নহয় কাৰণ এনে সামগ্ৰীৰ ক্ষেত্ৰত দাম কমিলে চাহিদা কমি যায় আৰু দাম বাঢ়িলে চাহিদা বাঢ়ে ছাত্ৰ ছাত্ৰীসকল আমাৰ স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰতেহে এই বিধিটো মানি চলে কিন্তু আমাৰ নিকৃষ্ট সামগ্ৰী গিফেন সামগ্ৰী আছে এইবোৰৰ ক্ষেত্ৰত চাহিদা বিধিটো ব্যাখ্যা কৰিব নোৱাৰি ছাত্ৰ ছাত্ৰীসকল চোৱা কিছুমান সামগ্ৰী আছে সেইবোৰ সামগ্ৰীৰ যেতিয়া দাম তোমাৰ যেতিয়া আয় কমি থাকিব ইনকাম যেতিয়া কমি যাব তেতিয়া সেইটোৰ চাহিদা বাঢ়ি যায় কিন্তু যেতিয়া তোমাৰ আয় বৃদ্ধি পাব তোমাৰ আৰ্থিক অৱস্থা ভাল হ'ব সেই বস্তুটোৰ তোমাৰ চাহিদাটো কমি যায় যেনে তোমাৰ নিম্ন গুণসম্পন্ন খাদ্য সামগ্ৰী যেতিয়া মানুহজন দুখীয়া অৱস্থা থাকে তেতিয়া বেছি খায় কিন্তু যেতিয়া মানুহজন ধনী হৈ যায় আৰু বেছি খাব লাগিছিল কিন্তু খোৱা কামটো কমি যায় সেই নিকৃষ্ট সামগ্ৰী হলনি তেওঁলোকে উৎকৃষ্ট মানৰ সামগ্ৰীহে ক্ৰয় কৰা দেখা যায় সেইকাৰণে কোৱা হৈছে গিফেন সামগ্ৰীৰ ক্ষেত্ৰত বা নিকৃষ্ট সামগ্ৰীৰ ক্ষেত্ৰত চাহিদা বিধি প্ৰযোজ্য নহয় 4 নম্বৰ অন্যান্য সামগ্ৰীৰ দাম একে থাকিব লাগিব যে অন্যান্য সামগ্ৰীৰ দাম যদি পৰিৱৰ্তন হয় তেনলে চাহিদা বিধিটো কি নহয় প্ৰযোজ্য নহয় বা কাৰ্যকৰী নহয় 5 নম্বৰ ধনী শ্ৰেণীৰ লোকৰ ক্ষেত্ৰত এই বিধিটো মানি নচলিব পাৰে কাৰণ হীৰা মণি মুকুতা ইত্যাদিৰ দাম বাঢ়িলেও ধনী শ্ৰেণীৰ লোকসকলৰ ক্ষেত্ৰত এই সামগ্ৰীসমূহৰ চাহিদা হ্ৰাস নাপায় কাৰণ তেওঁলোকৰ আভিজাত্য এই সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰে এয়াই আছিল চাহিদা বিধিৰ অভিধাৰণা বা স্বীকাৰ্য বা চৰ্ত বা ব্যতিক্ৰম চাহিদা বিধিটো তালিকাৰ সহায়ত মই ব্যাখ্যা কৰি দিছিলোঁ নোটছখিনিৰ লগত মিলাই লোৱা মই তালিকা লৈছিলোঁ সামগ্ৰীৰ দাম 1 2 3 চাহিদা পৰিমাণ 3 2 1 অৰ্থাৎ তালিকা অনুসৰি বা চিত্ৰ অনুসৰি সামগ্ৰীৰ দাম আৰু চাহিদাৰ পৰিমাণৰ মাজৰ সম্পৰ্ক দেখুওৱা হৈছে সেই অনুসৰি সামগ্ৰী এটাৰ দাম গড় প্ৰতি 1 টকা হ'লে চাহিদা 3 কেজি সামগ্ৰীটোৰ দাম গড় প্ৰতি 2 টকা হ'লে চাহিদা 2 কেজি আৰু দাম 3 টকা হ'লে চাহিদা 1 কেজিৰ সমান হয় অৰ্থাৎ দাম বৃদ্ধি পোৱাৰ লগে লগে চাহিদা হ্ৰাস পায় ঠিক সেইদৰে সামগ্ৰীটোৰ দাম 3 টকা হ'লে চাহিদা 1 কেজি 2 টকা হ'লে চাহিদা 2 কেজি 1 টকা হ'লে চাহিদা 3 কেজি অৰ্থাৎ দাম হ্ৰাস পোৱাৰ লগে লগে চাহিদা বৃদ্ধি পায় এয়াই হ'ল আমাৰ চাহিদা বিধি ছাত্ৰ ছাত্ৰীসকল এই চাহিদা ৰেখাডালৰ আকৃতি কেনেকৈ হৈছে চোৱাচোন চাহিদা ৰেখাডাল বাওঁ পিনৰ পৰা সোঁ পিনলৈ তলফাললৈ নামি আহিছে নাইবা চাহিদা ৰেখাডালৰ আকৃতি তলফালে হেলনীয়া হয় কিয় কাৰণ দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে এই কাৰণে চাহিদা ৰেখাডালৰ আকৃতি তলফালে হেলনীয়া হয় চাহিদা ৰেখাৰ তলফালে হেলনীয়া হোৱা অন্যান্য কাৰণো আছে সেই সম্পৰ্কে মই তোমালোকৰ মাজত পিছত আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল এবাৰ আমি অন্তিম খণ্ডটোত আলোচনা কৰিছিলোঁ সামগ্ৰী এটাৰ চাহিদা কি কাৰকৰ ওপৰত বা কি উপাদানৰ ওপৰত নিৰ্ভৰ কৰে মই তোমালোকৰ মাজত 5টা পইণ্ট আলোচনা কৰিছিলোঁ এয়া হ'ল সামগ্ৰীৰ দাম উপভোক্তাৰ আয় উপভোক্তাৰ ৰুচি অভিৰুচি দাম পৰিৱৰ্তনৰ প্ৰত্যাখ্যা
সম্পৰ্কীয় সামগ্ৰীৰ দৰ। এনেদৰে কেৱল পইণ্টবোৰ লিখিলে তোমাক 5ৰ ভিতৰত 4ৰ ভিতৰত মাত্ৰ 2 নম্বৰ বা 3 নম্বৰহে দিব। সেইকাৰণে তোমালোক প্ৰতিটো পইণ্ট ভালদৰে জানিব লাগিব, কিয়নো প্ৰতিটো পইণ্টৰ পৰা আকৌ তোমাক প্ৰশ্ন সুধিব পাৰে। সামগ্ৰীৰ দামৰ ওপৰত চাহিদা নিৰ্ভৰ কৰে, কাৰণ দাম বাঢ়িলে চাহিদা হ্ৰাস পায় আৰু দাম হ্ৰাস পালে চাহিদা বৃদ্ধি পায়। 2 নম্বৰ আছিল উপভোক্তাৰ আয়। ছাত্ৰ ছাত্ৰীসকল আয়ৰ ওপৰতো চাহিদা নিৰ্ভৰ কৰে, কাৰণ আয় বাঢ়িলে চাহিদা বাঢ়ে আৰু আয় কমিলে চাহিদা কমে। 3 নম্বৰ ৰুচি অভিৰুচি, যে ৰুচি অভিৰুচিৰ ওপৰত সামগ্ৰী এটাৰ চাহিদা নিৰ্ভৰ কৰে। সামগ্ৰীটোৰ প্ৰতি ৰুচি থাকিলে চাহিদা বৃদ্ধি পায় আৰু যদি ৰুচি নাথাকে সামগ্ৰী এটাৰ চাহিদা হ্ৰাস পায়। 4 নম্বৰ ভৱিষ্যত সামগ্ৰী এটাৰ দাম যদি কম বেছি হয় তাৰ ওপৰতো সামগ্ৰী এটাৰ চাহিদা নিৰ্ভৰ কৰে। অন্তিম পইণ্টটো আছিল সম্পৰ্কযুক্ত সামগ্ৰীৰ দাম নাইবা বিকল্প আৰু পৰিপূৰক সামগ্ৰীৰ দাম কম বেছি হ'লেও চাহিদাৰ পৰিমাণ কম বেছি হোৱা দেখা যায়। এইকেইটা আছিল আমাৰ 5টা পইণ্ট। 5টা পইণ্ট লিখিলে 5 নম্বৰ পাবা। ছাত্ৰ ছাত্ৰীসকল এইবাৰ প্ৰতিটো পইণ্টৰ পৰা তোমালোকক প্ৰশ্ন সুধিব পাৰে। এই পইণ্টকেইটা আকৌ ব্যাখ্যা কৰিছোঁ, তুমি নোটছৰ লগত মিলাই লোৱা। প্ৰথম পইণ্ট, সামগ্ৰীৰ দামৰ ওপৰত কিদৰে চাহিদা নিৰ্ভৰ কৰে? উত্তৰ, সামগ্ৰীৰ দামৰ ওপৰত চাহিদা নিৰ্ভৰ কৰে। সাধাৰণতে দাম বৃদ্ধি পালে চাহিদা হ্ৰাস পায় আৰু দাম হ্ৰাস পালে চাহিদা বৃদ্ধি পায়। ছাত্ৰ ছাত্ৰীসকল চাহিদা বৃদ্ধিত মই এইটো কথা ইতিমধ্যে ব্যাখ্যা কৰি দিছোঁ। 2 নম্বৰ উপভোক্তাৰ আয়ৰ ওপৰত চাহিদা কিদৰে নিৰ্ভৰ কৰে? নাইবা স্বাভাৱিক সামগ্ৰী আৰু নিকৃষ্ট সামগ্ৰীৰ ক্ষেত্ৰত আয় আৰু চাহিদাৰ মাজৰ সম্পৰ্ক ব্যাখ্যা কৰা। এনসাৰ, উপভোক্তাৰ আয়ৰ পৰিৱৰ্তন হ'লেও চাহিদাৰ পৰিৱৰ্তন হয়। স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰত আয় বাঢ়িলে চাহিদা বাঢ়ে আৰু আয় কমিলে চাহিদা কমে। আনহাতে নিকৃষ্ট দ্ৰব্যৰ ক্ষেত্ৰত আয় কমিলে চাহিদা বাঢ়ে আৰু আয় বাঢ়িলে চাহিদা কমে। ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পৰা আৰু এটা প্ৰশ্ন আহিব পাৰে, স্বাভাৱিক সামগ্ৰী আৰু নিকৃষ্ট সামগ্ৰী বুলিলে কি বুজা? চমুকৈ আলোচনা কৰা। উত্তৰ, যে আয় বাঢ়িলে চাহিদা বাঢ়ে আৰু আয় কমিলে চাহিদা কমে, এনেকুৱা সামগ্ৰীক স্বাভাৱিক সামগ্ৰী বোলে। আনহাতে আয় কমিলে চাহিদা বাঢ়ে আৰু আয় বাঢ়িলে চাহিদা কমে, সেইবোৰ সামগ্ৰীক নিকৃষ্ট সামগ্ৰী বুলি কোৱা হয়। অৰ্থাৎ স্বাভাৱিক সামগ্ৰীৰ ক্ষেত্ৰত আয় আৰু চাহিদাৰ মাজত প্ৰত্যক্ষ বা পোনপটীয়া সম্পৰ্ক থাকে, কিন্তু নিকৃষ্ট সামগ্ৰীৰ ক্ষেত্ৰত আয় আৰু চাহিদাৰ মাজত বিপৰীত সম্পৰ্ক থাকে। নিকৃষ্ট সামগ্ৰীৰ এটা উদাহৰণ দিয়া, যে নিকৃষ্ট সামগ্ৰীৰ এটা উদাহৰণ হ'ল নিম্ন গুণসম্পন্ন খাদ্য সামগ্ৰী। নেক্সট প্ৰশ্ন, লাষ্ট পইণ্টৰ পৰা প্ৰশ্নটো কৈ দিছোঁ মই। সম্পৰ্কযুক্ত সামগ্ৰীৰ দাম কম বেছি হ'লে কিদৰে চাহিদাৰ পৰিমাণ কম বেছি হয়? নাইবা বিকল্প সামগ্ৰী আৰু পৰিপূৰক সামগ্ৰীৰ দামৰ পৰিৱৰ্তনৰ ফলত চাহিদাৰ পৰিৱৰ্তন হয়নে? চমুকৈ আলোচনা কৰা। নাইবা বিকল্প সামগ্ৰী আৰু পৰিপূৰক সামগ্ৰীৰ ক্ষেত্ৰত দাম আৰু চাহিদাৰ মাজৰ সম্পৰ্ক কেনেকুৱা? চমুকৈ আলোচনা কৰা। এনসাৰ, সম্পৰ্কযুক্ত সামগ্ৰীৰ দাম কম বেছি হ'লেও চাহিদাৰ পৰিমাণ কম বেছি হয়। বিকল্প সামগ্ৰীৰ ক্ষেত্ৰত এটাৰ দাম বাঢ়িলে আনটোৰ চাহিদা বাঢ়ে আৰু দাম কমিলে চাহিদা কমে। যেনে চাহ আৰু কফিৰ ক্ষেত্ৰত চাহৰ দাম বৃদ্ধি পালে কফিৰ চাহিদা বাঢ়ে আৰু চাহৰ দাম কমিলে কফিৰ চাহিদা কমে। আনহাতে পৰিপূৰক সামগ্ৰীৰ ক্ষেত্ৰত দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। যেনে গাড়ী আৰু তেলৰ ক্ষেত্ৰত গাড়ীৰ দাম যদি বৃদ্ধি পায় তেলৰ চাহিদা কমে আৰু গাড়ীৰ দাম যদি হ্ৰাস পায় তেলৰ চাহিদা বাঢ়ে। এনেদৰে পৰিপূৰক সামগ্ৰী আৰু বিকল্প সামগ্ৰীৰ দামৰ ক্ষেত্ৰতো চাহিদা বহুখিনি নিৰ্ভৰ কৰে। ছাত্ৰ ছাত্ৰীসকল 5 নম্বৰ পইণ্টৰ পৰা আৰু এটা প্ৰশ্ন হ'ব পাৰে। প্ৰশ্নটো হ'ল, বিকল্প সামগ্ৰী আৰু পৰিপূৰক সামগ্ৰী বুলিলে কি বুজা? চমুকৈ আলোচনা কৰা। নাইবা বিকল্প সামগ্ৰী আৰু পৰিপূৰক সামগ্ৰীৰ পাৰ্থক্য লিখা। এনসাৰ, যিবোৰ সামগ্ৰীক এটা সলনি আনটো ব্যৱহাৰ কৰিব পৰা যায় সেইবোৰ সামগ্ৰীক বিকল্প সামগ্ৰী বুলি কোৱা হয়। যেনে চাহ আৰু কফি। আনহাতে যিবোৰ সামগ্ৰীক একেলগে ব্যৱহাৰ কৰা হয় সেইবোৰক পৰিপূৰক সামগ্ৰী বুলি কোৱা হয়। যেনে গাড়ী আৰু তেল।
পেৰাগ্ৰাফ চেঞ্জ বিকল্প সামগ্ৰীৰ ক্ষেত্ৰত সামগ্ৰী এটাৰ দাম বাঢ়িলে আনটোৰ চাহিদা বাঢ়ে আৰু দাম কমিলে আনটোৰ চাহিদা কমে। আনহাতে পৰিপূৰক সামগ্ৰীৰ ক্ষেত্ৰত দাম বাঢ়িলে চাহিদা কমে আৰু দাম কমিলে চাহিদা বাঢ়ে। গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই আছিল আমাৰ ষষ্ঠ, সপ্তম আৰু অষ্টম খণ্ডৰ পুনৰ আলোচনা। তোমালোকৰ যদি কিবা অসুবিধা হয় নোটছখিনি প্ৰথমতে লিখি ল'ব লাগে, তাৰপিছত এইবিলাক মিলাব লাগে। তে ছাত্ৰ ছাত্ৰীসকল আশা কৰোঁ আজিৰ পাঠৰ পৰা তোমালোক অলপ হ'লেও উপকৃত হ'বা। আজিৰ পাঠ্য ইমানতে সামৰিছোঁ। ধন্যবাদ।